বাকী গাইছ এইবাক দেখিলে মানে অলপমান দুখটো লাগি যায় আৰু তো 2 বছৰ 2 মাহ চলাইছোঁ মানে মই এইখন তো একো প্ৰব্লেম নাই আৰু পূৰা ৰাও ৰাও চলিছে কত মানে থকা দিয়া নাই মানে এইখন বাইক লৈ যায় কত মানে ফাঁচি থাকিব লগা হোৱা নাই য'ত লৈ গৈছে বিন্দাছ আনিছে তো তেনেকুৱাকৈ আৰু তো মজা কণ্ডিশ্যনত আছে তো লগৰে মোৰ বন্ধু চন্দন তো তাকে চেল কৰি দিছোঁ আৰু মোৰ এইখন চিবাক তো চাব মন গ'লে চাব পাম চলাব মন গ'লে চলাব পাম তো তেনেকুৱাকৈ ভাবি কিনে তো বন্ধুকে দি দিছোঁ আৰু তো বাকী গাইছ এইখিনি অলপমান খোলা তো এইখিনিতে অলপমান ফিল্ডটো লৈ চাওঁ ৰ'বা তো এদিনতো ভালকৈ ফালি পোৱা নাই না গাড়ীটো ভাল কৰাৰ পৰা মানে গাইছ ওলোৱাই নাছিলোঁ ঘৰতে থৈ দিছিলোঁ গাড়ীখন তো ৰাস্তাটো বহুত বেয়া মানে অকণমান আগৰ পৰা ইয়াৰ ফিল্ডটো লৈ চাওঁ একবাৰ তো কেনেকুৱা কি দৌৰে মানে চাই লওঁ অকণমান ধুনীয়াকৈ 1 2 3 গ' তো ফিল্ডটো লৈ লওঁ তো গাইছ কোৱালিটি বা কেনেকুৱা কি আহিছে গম নাপাওঁ আৰু পূৰা আজি সেমেকা না বতৰটো তো আৰু বৰষুণ পৰো অৱস্থা হৈ আছে মানে বতৰটো পূৰা একদম ডাউন আৰু আজি তো কোৱালিটি বা কেনেকুৱা আহিছে গম নাপাওঁ আৰু ওকে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নন্দিত ব্লগ 47 তো গাইছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো বৰ্তমান ভালে লগতে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ দেন টাইটেল আৰু থাম্বনেইলখন দেখি আপোনালোকে গমেই পাইছে কিহৰ ওপৰত হ'ব মানে আজিৰ এই ভিডিঅ'টো গাইছ বাইকটো অনা মানে মোৰ তো প্ৰায় আজি 5-6 দিনমান হৈয়ে গ'ল কিন্তু গাইছ ভিডিঅ' বনোৱা নাই তো বাকী ফাৰ্ষ্ট টাইম আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ মোৰ চিবাক মোৰে লগৰ হয় তো চন্দনক তো তাকে চেল কৰি দিলোঁ আৰু এইখন তো কেতিয়াবা চলাব মন গ'লে মানে চলাব পাৰিম আৰু তো একদম ওচৰতে আৰু মোৰ বন্ধুকে দি দিছোঁ আৰু মোৰ নিউ ফেমিলি মেম্বাৰ হৈছে এইখন তো চাব পাৰে এইখন BS4 মডেল হয় 2017 মডেল তো নন ABS আৰু ইফালে ৰানিংটো কিমান হৈছে তাক প্ৰথমতে দেখাই দিছোঁ আপোনালোকক তো চাব পাৰে 58,632 কিলোমিটাৰ হৈ গৈছে মানে আৰু তো 7 বছৰ পুৰণা হৈ গ'ল যিহেতু তো অকণমান ৰানিং হ'বই বাকী গাইছ গাড়ীখনৰ কণ্ডিশ্যন ক'ব লাগিব পূৰা চালিয়া হৈ আছে আৰু ইঞ্জিন পূৰা চিল আছে ইঞ্জিন খোলা হোৱা নাই তেনেকুৱাকৈ বাকী ইফালে ক্লাছ লিভাৰটো ভাঙি গৈছে মানে এইটোও চেঞ্জ কৰাই ল'ব লাগিব বাকী গাড়ী পূৰা টিপটপ আছে আৰু ইফালে টায়াৰটো তো গাইছ দেখাই দিছোঁ পূৰা টাকলা লাগিছে এই টায়াৰটো চেঞ্জ কৰিব লাগিব মানে তো গাড়ীখন আনি কেনে মানে অলপমান কাম কৰা গৈছে নকৰা নহয় তো গাড়ীখন মানে যাৰ পৰা লৈছোঁ না তো একদম মেইনটেনেঞ্চ পূৰা বেয়াকৈ ৰাখিছে আৰু গাড়ীটো তো মই গাড়ীখন আনি কেনে তো ফুল ছাৰ্ভিচিং দিছোঁ আৰু ফুল ছাৰ্ভিচিং দিয়াৰ লগতে যি প্ৰব্লেম আছিল অলপ যিবিলাক মানে ভাইব্ৰেশ্যন কৰি আছিলে বস্তুবিলাক ঢিলা হৈ আছিলে নটবিলাক তো সেইবিলাক গোটাই টাইট চাইট দি কেনে গোটাই অল বনাই দিছোঁ আৰু গাড়ী তো এতিয়া পূৰা টিপটপ হৈ আছে গাড়ী পকালে হ'ল মানে এতিয়া আৰু পূৰা অখুৰ মূৰ্তি ল'ব আৰু পিকআপটো পাৱাৰটো চাই লৈছোঁ একচুৱেলি গাইছ মই এইখন বাইকখন তো মজা পাৱাৰ আছে এইফালে ফক লাইটো লগা আছে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ 8GGৰ পূৰা অৰিজিনেল পূৰা ফেন মাৰা লাইটটো আছে সেইফালে গাইছ চাব পাৰে এইটো তো পূৰা একজোৰা লগা আছে কিন্তু গাইছ অকল হোৱাইটটো মানে দিয়া আছে কানেকশ্যন তো য়েলো এটা আছে দুটা মটত জ্বলে মানে তো সেইটো কানেকশ্যন দিয়া নাই আৰু ডাইৰেক্ট হোৱাইটতে দিয়া আছে তো সেয়ে বাকী গাইছ বাইকখনৰ কণ্ডিশ্যন আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ তো চাব পাৰে এইবিলাক ক'তো ভাইজাৰ চাইজাৰবিলাক একো ভাঙা চিঙা নাই তো পূৰা জেনুইনেই হয় তো অৰিজিনেলত যেনেকুৱা আছিল তেনেকুৱা আছে কিন্তু গাইছ ইফালে আগৰ নাম্বাৰ প্লেটটো নাই মানে তো ইয়াৰে সেইটো নাম্বাৰ প্লেটৰ কি কয় এইটো ধৰা ফ্ৰেমটো সেইটো ভাঙি গৈছে আৰু মানে তো সেইটো কাৰণে আগত নাম্বাৰ প্লেটটো লগাই ল'ব লাগিব বাকী তেনেকুৱা একো নাই বাকী এইকেইটা গাইছ মই উল্টাকৈ লগাই দিছোঁ আৰু তো এনেকুৱাকৈ আছিলে তো মই উল্টাকৈ লগাই দিছোঁ মানে এনেকুৱাকৈ মানে কিবা এটা ভাল দেখে আৰু মানে লুকছটো মজা আহে কিন্তু গাইছ এনেকুৱাকৈ লুকটো ভাল আহে কিন্তু আৰু তাৰতো 136 লাগি আছে তো 140 লগাব লাগিব এইবাৰটো চেঞ্জ কৰিলে অলপমান মোটা দেখিব ভাল লাগিব আৰু তেতিয়া কিন্তু গাইছ মাত গিয়াৰটো লগাবই লাগিব এনেকুৱা বোকা চিটকৈ নাগাইছে এইবিলাক চাব পাৰে এইবিলাক পূৰা পিঠিলৈকে আহি পায় আৰু পূৰা যদি অকণমান স্পীডত যাওঁ ধৰি লওক 20-25 মান স্পীডত গ'লে আৰু পূৰা চিটকি যায় আৰু কিন্তু গাইছ মাত গিয়াৰটো নোহোৱাকৈ মানে এনেকৈ চলিব নোৱাৰি আৰু তাতে আৰু বাৰিষা তো একদম পিছফালে উৎপাত হৈ যায় আৰু বেগ লৈ কিনে চলাব লাগিব বহুত ডাঙৰ এটা বেগ লৈ কিনে চলাব লাগিব আৰু তো তেনেকুৱা হ'লেহে পাৰিব মানে এনেকুৱাকৈ চলিব নোৱাৰি মানে তো একদম পিঠিলৈকে বোকা চিটকি যায় আৰু তো এইবিলাক দেখাই দিছোঁ চাব পাৰে এইবিলাক ইয়াক লাগিছে মানে মোৰ পিছফালটো পূৰা বালা হৈ যায় আৰু এই মাতগাৰটো লগাব লাগে ফাৰ্ষ্টতে এতিয়াতে এইটোৱে কাম আছে তাৰটো চেঞ্জ কৰিব লাগে 1 নম্বৰতে তাৰপিছত 2 নম্বৰত আছে মাতগাৰটো তো তাৰপিছত আৰু এইটো ক্লাছ লিভাৰডাল চেঞ্জ কৰিব লাগিব বাকী তেনেকুৱা চেঞ্জ কৰিব লগা একো নাই চব গাড়ী টিপটপ আছে ইঞ্জিন পূৰা চিল আছে বাকী চেন পকেট গোটাই ক্লিয়াৰ আছে তো বাইকটো অনা পূৰা আজি 6-7 দিনমান হৈয়ে গ'ল মানে তো তেনেকুৱাকৈ ভিডিঅ' দিয়া নাই এতিয়া মেইন কাৰণটো হ'ল মানে গাইছ বৰষুণ তামাম বৰষুণ তো গাইছ ইফালে পূৰা বৰষুণ পৰি আছে বৰ্তমান এতিয়াও কিন্তু আজি বৰষুণ দিলে ভিডিঅ' বনাবলৈ আহিছোঁ খুব ধুনীয়া এটা লোকেশ্যনত আৰু এই লোকেশ্যনটো হ'ল গাইছ কুলচি IB তো IB বুলি ক'লে বহুতে গম পায় আৰু তো তাকে আহি গ'লোঁ বাকী এইফালে মোৰ চিবাক তো এইফালে বন্ধু আছে তো দুজনে তো একচুৱেলি গাইছ ইয়াৰ পৰা আমি যাম ছয়গাঁও তো তাকে এতিয়া ছয়গাঁৱত যাই আছোঁ তো এইফালে ইয়াতে ইউটিউব চেনেল মোৰ নামটো লগাব লাগিব তো তাতে একচুৱেলি নামটো লগোৱা আছে এইটো মানে গুচোৱা হোৱা নাই নামটো তো এইটো মানে এনেকুৱাকৈ গুচাই দিব নোৱাৰি আৰু মোৰ এই নামটো গাইছ চাব পাৰে তো এনেকুৱাকৈ ডাইৰেক্ট গুচাই দিব নোৱাৰি হাততো ৰৈ যায় তো ইয়াতে হিট দি কেনে গুচোৱা যাব ইয়াৰ পৰা তো
এইটো গুচাই কেনে মই নতুনকৈ লিখিব লাগিব আৰু তাতে তো সেই আৰু তো সেইটো কাম আছে বাকী এটা মোবাইলো মানে ভাল কৰিব আছে মোৰ ফল্ডাৰটো চেঞ্জ কৰিব লাগিব ঘৰৰ মোবাইলটো বেয়া হৈ আছে মানে তো ফল্ডাৰটো চেঞ্জ কৰিব লাগিব তো বাকী আৰু অলপমান ৰেপিং কৰিম বুলি ভাবিছোঁ মানে বাইকটোত তো এইখিনিত হোৱাইট মাৰিম বুলি ভাবিছোঁ তো ইয়াতে এটা হোৱাইট মাৰিব লাগিব ইফালে এটা হোৱাইট তো এইকেইটা কভাৰখিনিত মানে এইখিনিত তো গোটেইখিনি নহয় বাৰু তো এইখিনি এনেকুৱাখিনিত পূৰা এনেকুৱাকৈ এটা হোৱাইট কালাৰ মাৰিব লাগিব আৰু বাকী 200টো বগা মাৰিম বুলি ভাবিছোঁ আৰু তো ব্লেক কালাৰ তাতে আৰু চিনি নাপায় মানে এইটো অলপমান গ্ৰে হয় তো তথাপিত মানে এইটো চিনি নাপায় স্পষ্টকৈ 200 বুলি কেনে তো তাকে এতিয়া হোৱাইট বা ৰেড কিবা এনেকুৱা মাৰিম আৰু স্পষ্টকৈ চিনি পোৱাকৈ তো তেনেকুৱাকৈ আৰু বেছি ৰেপিং নিদিওঁ বাৰু তো কিন্তু অলপমান কিবা দিম আৰু অলপমান ভাল লগাকৈ আৰু এইটো কাৰ্বন ফাইবাৰ মাৰিম বুলি ভাবিছোঁ এইখন মাতগাৰখনত তো ঠিকে আছে বাৰু তথাপিও মাৰিম বুলি ভাবিছোঁ কিন্তু খোলা বা আছে নে নাই দোকানকেইটা তো তাত যাই পালেহে হ'ব মানে তো সেয়াই আৰু বাকী গাইছ মটো ব্লগিঙো যিহেতু কৰা হোৱা নাই তো তাকে অলপমান মটো ব্লগিং কৰিম ইয়াৰ পৰা তেনেকৈ আপোনালোক বাইকখন দেখাই দিলোঁৱে ক'ত কি হ'ল ক'ত কি নাই তো একচুৱেলি বাইকটো লৈছোঁ মই ৰংজুলিৰ পৰা তো সেয়াই আৰু তো ধুনীয়াকৈ মটো ব্লগিঙত কথা পাতি যাই থাকিম তো গাইছ ইয়াতে মানে তামাম বেছি মহৰ উৎপাত আৰু তো বাৰিষা চিজন আৰু গছ গছনি পূৰা অন্ধকাৰ হৈ থাকে না তো তেনেকুৱাকৈ মানে ৰ'দটো তেনেকুৱাকৈ দিয়া নাই পূৰা মহ কাম আৰু ইয়াত থাকিব নোৱাৰি মানে তো এইফালে বন্ধু চন্দন দুজনে যাওঁ ধুনীয়াকৈ তো কামকেইটা কৰি আহোঁ ব'ল বাইক এইটো মোবাইলটো মানে ফল্ডাৰটো গৈছে মানে তো এইটো ফল্ডাৰটো চেঞ্জ কৰি ল'ব লাগিব আজি তো এইটো ঘৰৰ মোবাইল হয় একচুৱেলি তো চেমচাং A31 তো এইটোৰো কাম আছে মানে একচুৱেলি তো সেইটোৰ কাৰণে যাই আছোঁ বাকী গাড়ীখনতো অকণমান কিবাকিবি মানে ৰেপিং কৰিম বুলি কৈছোঁৱেই না তো সেইটো আৰু তো কিবাকিবি লগাম বুলি ভাবিছোঁ এনে তো তাতে তো ধুনীয়াকৈ তাতে যাই লওঁ কি কৰোঁ কি নকৰোঁ দেখি পাবয়ে তো এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ 6 গাঁও অভিমুখে তো মটো ব্লগিং কৰা নাই মানে একচুৱেলি তো তাকে এতিয়া মটো ব্লগিং কৰোঁ তো ধুনীয়াকৈ চাই থাকিবা আৰু সেইটোৱে কথা তো আজি গাইজ হাফ পেণ্ট মাৰি আহিছোঁ ইফালে চাব পাৰি এইটো হাফ পেণ্টটো মাৰি আহিছোঁ তো বহুত বৰষুণ না তো লেতেৰা পূৰা বৰষুণ দি আছে পূৰা পানীবিলাক ছিটকি যায় বোকাবিলাক পূৰা ছিটিকি আহে সেইটোৰ কাৰণে হাফ পেণ্টে বেষ্ট আৰু মানে তো লং পেণ্টটো পিন্ধি অহা নাই আৰু হাফ পেণ্ট পিন্ধি আহিছোঁ আৰু এইফালে বন্ধু আহিছিলে ৰেইনকোট মাৰি পূৰা বৰষুণ পৰি আছে তো বৰষুণ পৰি মানে বাৰিষাৰ ছিজন আৰু কোন পৰত কোন কেনেকুৱাকৈ বৰষুণ আহি যায় একো ঠিকেই নাই মানে তো তাতে যদি ৰ'দ দিয়ে হঠাতে বৰষুণে দিয়ে তো তেনেকুৱা আৰু বাকী এতিয়া ইয়াৰ পৰা ওলাই দিওঁ ধুনীয়াকৈ চাই থাকা লাহে লাহে নাও অলপ এইখিনি বাকী পিছতে আৰু একদমেই মোৰ গ্ৰীপে নাই পূৰা টাকলা মূৰা হৈ আছে বাকী গাইজ পূৰা গাড়ীখনৰ একদম চাউণ্ড টাউণ্ড পূৰা মিহি আৰু গমেই নাপায় মানে পূৰা একদম মিহি চাউণ্ড ষ্টাৰ্ট হৈ থকা গমেই নোপোৱা নিচিনাকৈ পূৰা মিহি চাউণ্ড আৰু ইয়াৰে সেই গাইজ এইখিনি চাব পাৰে পূৰা পিছল হৈ আছে মানে এই ব্ৰেক একো কামত দিয়া নাই বাকী গাইজ ধুনীয়াকৈ এতিয়া ভাল ৰাস্তাত উঠি কিনে ধুনীয়াকৈ লগ পাই আছোঁ আৰু তো চাই থকা ধুনীয়াকৈ তো গাইজ আহি গ'লোঁ ভাল ৰাস্তা তো এতিয়া যাই থাকিম আৰু ধুনীয়াকৈ লাহে লাহে যাব লাগিব গাইজ পিছৰ মাতগাৰটো নাই না তো এইফালে চাৰিওফালে গোটেই পানী হৈছে ৰাস্তাবিলাক তো নহ'লে পিঠিখন অৱস্থা নহয় যাব মানে চলাটো তো গাইজ কেমেৰাৰ এংগলটা মানে অকণমান উজাব লাগিব তো অলপমান ডাউনত হৈ থকা যেন পাইছোঁ কেনেকুৱা কি ভিউ আহিছে গম নাপাওঁ আৰু বাকী ইফালে বন্ধুক পূৰা চাজিছে বাইকটো মোৰ চিবাৰ লগত পূৰা মিলি গৈছে আৰু বাকী গাইজ এইখিনি অলপমান খোলা তো এইখিনিতে অলপমান ফিল্ডটো লৈ চাওঁ ৰ'বা তো এদিনতো ভালকৈ ফালি পোৱা নাই না গাড়ীটো ভাল কৰাৰ পৰা মানে গাইজ ওলোৱাই নাছিলোঁ ঘৰতে থৈ দিছিলোঁ গাড়ীখন তো ৰাস্তাটো বহুত বেয়া মানে আজি ওলাইছোঁ যিহেতু অকণমান ইয়াৰে ফিল্ডটো লৈ চাওঁ ৰ'বা অকণমান আগৰ পৰা ইয়াৰ ফিল্ডটো লৈ চাওঁ একবাৰ তো কেনেকুৱা কি দৌৰে মানে চাই লওঁ অকণমান ধুনীয়াকৈ 1 2 3 গ' তো গাইজ অলপমান ফিল্ডটো লৈ লওঁ মিটাৰটো 600 হ'লে মানে ভাল লাগিল সেই গাইজ অলপমান ফিল্ডটো লৈ চাওঁ তো গাছ আহি পালোঁ 6 গাঁও বৰষুণটো গাছ পৰে আৰু বেছি বাকী নাই আৰু পূৰা আহিছে বৰষুণ আৰু বড়ো অৱস্থা বৰষুণ পূৰা বৰষুণ ওলাইছে গাছ এইফালে চাব পাৰে আগেদি তো পূৰা কলাকৈ আহিছে বৰষুণ ফাৰ্ষ্ট টাইম তেলটোকে ভৰাই লোৱা লৈ কিনে আৰু ইফালে উল্টা হাকে সেইফালে চিধা ওলাই যাম আৰু তুই নভৰা মই ভৰাই ৰ Two 49 249 গাইজ তেলটো ভৰাই ল'লোঁ আৰু মানে তেলটো খাই আৰু বেছি মাইলেজ নিদিয়ে এইখন মানে 30-35 মান মাইলেজ দিয়ে আৰু তো এতিয়া ধুনীয়াকৈ ইয়াৰ কামকেইটা কৰি লওঁ ধুনীয়াকৈ
এ গাইছ পিছফালটো অৱস্থা নাই ৰে তো চাওক না গাইছ কি হৈ গৈছে ৰে এ হৰি এ অৱস্থা গাইছ পিছফালটো চাব পাৰে একদম মানে কি ক'ব আৰু গোটেই এইবিলাক চাওক 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 চিচ চিচ অৱস্থা নাই মানে মাত গাৰটো লাগিবই মানে নহ'লে একদম কামত নিদিব আৰু তো পিছফালটো চলাৰ আমাৰ অৱস্থা নোহোৱা হৈছে চাগে গম নাপাওঁ আৰু ইচৰাম বাকী গাইছ গাড়ীৰ কামখিনি ইয়াতে কৰিব লাগিব আমি তো সিপানে যিহেতু গাড়ীখন নিব নোৱাৰি মানে তো পানী হৈ গৈছে পূৰা আৰু পানী নহ'লে মানে এইফালে বহুত ডাঙৰ এটা নালা টাইপৰ আছে আৰু এইটো তো ইয়াতে বাইকটোৰ কামকেইটা ইয়াতে মানে বাইককেইখনৰ কামটো কৰিব লাগিব আৰু ধুনীয়াকৈ তো কি কাম কৰোঁ কি নকৰোঁ তো আপোনালোকক ধুনীয়াকৈ ফিনিছ হ'লে দেখাই আছোঁ আৰু তো চাই থাকা ধুনীয়াকৈ তো এইটো হৈছে গাইছ ৰেপিঙৰ দোকানটো এইখিনিতে আছিলে মানে গাইছ দোকানটো তো ৰাস্তাটোৰ কাম অহাৰ কাৰণে মানে দোকানটো পিছুৱাই দিছে আৰু তো তাতে যাব লগা হৈছে বাকী গাইছ ইয়াতে কামটো কৰিব লাগিব আৰু আমাৰ বাইককেইখনৰ যি কাম কৰোঁ তো কামখিনি কৰি উঠি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ তো চাই থাকা ধুনীয়াকৈ হৈ গ'ল মোৰ বাইকখনৰ কামটো মানে তো গাইছ নামটো আজি দিম বুলি ভাবিছিলোঁ গাইছ কিন্তু নিদিওঁ আৰু তো হোৱাইট পেপাৰটো নাই মানে একচুৱেলি আৰু দোকান এখনেই আছে তো এইখনেই আমাৰ ভাইৰ দোকান বাকী আগৰখন থাকিলে তাতে পালোঁ হয় এইটো হোৱাইট কালাৰটো তো হোৱাইট আৰু ৰেডটো মানে থাকিলেহে ভাল লাগে ইউটিউবৰ লগতো ৰেড দিলে হয় বাকী আখৰকেইটা হোৱাইট দিলে হয় কিন্তু গাইছ সেইটো কালাৰ নাই বাকীকেইটা কালাৰ ভাল নালাগে মানে এতিয়া উপায় নাই তো এইকেইটা ছাছপেনশ্যনৰ ওপৰত গল্ডেন লগালোঁ বাকী হেডলাইটটো অলপমান আৰু সৰু সুৰাকৈ মডিফাইড দিলোঁ আৰু তো এইখিনিয়ে আজি তো নেক্সট আৰু আহিব লাগিব পৰহিমান তো আহি কিনে ধুনীয়াকৈ নামৰ লগতে হোৱাইট পেপাৰটো মাৰি লৈ যাব লাগিব অলপ বনাব লাগিব মানে তো সেইটোৱে কথা বাকী গাইছ এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ এইবাৰ ইয়াৰ পিছত মানে মোবাইলটো ভাল কৰিব আছে তো মোবাইলটো ভাল কৰোঁ ধুনীয়াকৈ তো গাইছ আজিৰ ভিডিঅ'টো আৰু ইয়াৰ পৰা বেছি দীঘলে নকৰোঁ বুলি ভাবিছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে তো বাই বাই গাইছ বাই বাই লাভ ইউ অল বাই বাই